নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ 500 আছাম জিকে কুৱেশ্যন এনচাৰ চিৰিজৰ পাৰ্ট 13ৰ ভিডিঅ'টোলৈ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব, আহোম ৰাজত্বৰ প্ৰথম অৱস্থাত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা গৈছিল? আহোমসকল যেতিয়া প্ৰথমবাৰ পাটকাই পৰ্বত পাৰ হৈ অসমত আহিছিল, সেই সময়ত ব্ৰহ্মপুত্ৰ নদীক ব্ৰহ্মপুত্ৰ নামেৰে জনা নাছিল, সেই সময়ত টিলৌ বুলি জনা গৈছিল। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, টিলৌ। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব, ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? ইয়াত কিলোমিটাৰ বুলি সুধিছে, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 2900 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য প্ৰায় 2900 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থল তিব্বতৰ মান সৰোবৰৰ পৰা এইফালে অসম পাৰ হৈ বাংলাদেশৰ মাজেৰে গৈ বংগোপসাগৰত মিলিত হৈছে, আৰু এই সৰ্বমুঠ ৰাস্তাটোৰ দৈৰ্ঘ্য 2906 কিলোমিটাৰ। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব, আছাম এছ'চিয়েশ্যন কিমান চনত স্থাপন হৈছিল? অৰ্থাৎ আছাম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1903 চনত। 1903 চনত আছাম এছ'চিয়েশ্যন গঠন হৈছিল, আৰু ইয়াৰ প্ৰথম অধিৱেশন 1905 চনত ডিব্ৰুগড়ত হৈছিল। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব, অসমত উদ্ধাৰ হোৱা প্ৰথম শিলালিপিখনৰ নাম কি? ইয়াত অসমৰ প্ৰথম অৰ্থাৎ ফাৰ্ষ্ট শিলালিপিখনৰ বিষয়ে সুধিছে, আৰু সেইখন হৈ যাব অপশ্যন নম্বৰ চি, সুৰেন্দ্ৰ বৰ্মনৰ উমাচল শিলালিপি। এইখনেই আছিল অসমত উদ্ধাৰ হোৱা প্ৰথমখন শিলালিপি, আৰু এইখন সংস্কৃত ভাষাত ৰচিত, অৰ্থাৎ সংস্কৃতত লিখা আছিল এই ফলিখন। অসমীয়া ভাষাত লিখা প্ৰথম শিলালিপি আছিল কানাই বৰশীবোৱা শিলালিপি। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব, শ্ৰীহৰ্ষ কোন বংশৰ ৰজা আছিল? ইয়াত শ্ৰীহৰ্ষ কোন বংশৰ ৰজা আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শালিস্তম্ভ বংশ। শালিস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল শ্ৰীহৰ্ষ। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব, বিখ্যাত নিদনপুৰ তাম্ৰফলি কাৰ দিনত লিপিবদ্ধ কৰা হৈছিল? অৰ্থাৎ বিখ্যাত নিদনপুৰ তাম্ৰফলি কাৰ দিনত লিখা হৈছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কুমাৰ ভাস্কৰ বৰ্মা। বৰ্মন বংশৰ শেষৰ অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত নিদনপুৰ তাম্ৰফলি লিখা হৈছিল। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব, নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিয়া কামৰূপৰ ৰাজকুমাৰী গৰাকী কোন আছিল? প্ৰশ্নটো সুধিছে, নেপালৰ ৰজা জয়দেৱলৈ কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক বিয়া দিয়া হৈছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, প্ৰভাৱতী। নেপালৰ ৰজা জয়দেৱলৈ কামৰূপৰ ৰাজকুমাৰী প্ৰভাৱতীক বিয়া দিয়া হৈছিল। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব, প্ৰথমবাৰৰ বাবে কোনজন আহোম স্বৰ্গদেৱে ৰাজ্যৰ জনসংখ্যা নিৰ্ধাৰণ আঁচনি আনিছিল? অৰ্থাৎ জনসংখ্যা নিৰ্ধাৰণ আঁচনি ফাৰ্ষ্ট টাইম অসমত কোনে আনিছিল? আৰু ইয়াত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, চুহুংমুং। চুহুংমুঙে আহোম ৰাজত্ব কালৰ সময়ত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ জনসংখ্যা নিৰ্ধাৰণ আঁচনি আনিছিল। ইয়াৰ উপৰিও চুহুংমুঙক অসমৰ নেপোলিয়ন বুলি জনা যায়। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব, অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে গ্ৰহণ কৰিছিল? চিপাহী বিদ্ৰোহৰ সময়ত অসমত কোনে নেতৃত্ব বহন কৰিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, মণিৰাম দেৱান। অসমত মণিৰাম দেৱানে চিপাহী বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল। চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব, বাঁহী আলোচনীখন কিমান চনত প্ৰথমবাৰ প্ৰকাশ পাইছিল? ইয়াত ফাৰ্ষ্ট টাইম বাঁহী আলোচনীখন কিমান চনত প্ৰকাশ পাইছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1909 চনত। 1909 চনত বাঁহী আলোচনীখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল, আৰু এইখন আছিল এখন মাহেকীয়া আলোচনী। অসমৰ প্ৰথম আলোচনীখনৰ নাম কি? এই উত্তৰটো আপোনালোকে কমেণ্টত জনাওক। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব, কোনে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল? আমি সকলোৱে জানো ৰসৰাজ বুলি অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়, কিন্তু এই উপাধিটো তেখেতক কোনে দিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী।
নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে শিৱসাগৰত বহা ত্ৰয়োদশ অসম সাহিত্য সভাৰ অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব সাহিত্য অকাডেমী বঁটা মুঠ কিমানটা ভাষাত দিয়া হয়? ইয়াত সাহিত্য অকাডেমী বঁটা কিমানটা ভাষাত দিয়া হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 24টা ভাষাত। ভাৰতৰ সংবিধানত স্বীকৃত 22টা ভাষা লগতে গুজৰাটী আৰু ইংৰাজী এই দুটা ভাষাতে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 24টা ভাষা। আৰু এই সাহিত্য অকাডেমী বঁটা 1955 চনত প্ৰথমবাৰ দিয়া হৈছিল। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হৈ যাব কোনজন অসমীয়া সাহিত্যিকৰ মৃত্যু তিথিত শিল্পী দিৱস পালন কৰা হয়? অৰ্থাৎ শিল্পী দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰী। প্ৰতি বছৰে 17 জানুৱাৰীত শিল্পী দিৱস পালন কৰা হয় আৰু এই 17 জানুৱাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব অসম গণ পৰিষদ দলটো কিমান চনত গঠন হৈছিল? অসমৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ এই দলটো কিমান চনত গঠন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1985 চনত। 1985 চনত অসম গণ পৰিষদ দলটি গঠন হয়। অসম গণ পৰিষদ দলটোৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব অসমীয়া নাট্য সাহিত্যৰ জনক কোন? অসমীয়া নাট্য সাহিত্যৰ জনক কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি শংকৰদেৱ। শংকৰদেৱক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি জনা যায় আৰু তেখেতে মুঠ 6খন নাটক ৰচনা কৰিছিল আৰু সেই 6খন নাটক হ'ল পত্নীপ্ৰসাদ, কাল্যদমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। এই 6খন হ'ল মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা নাটক। প্ৰথম নাটকখন আছিল পত্নীপ্ৰসাদ আৰু শেষৰখন আছিল অৰ্থাৎ 6 নম্বৰখন আছিল ৰাম বিজয়। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব অসম বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান? আসাম লেজিসলেটিভ এছেম্বলিৰ মুঠ সদস্য সংখ্যা কিমান? অৰ্থাৎ মুঠ সিট কিমান বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 126খন। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা হ'ল 126খন। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? অসমৰ বিক্ৰমাদিত্য বুলি মহাৰাজ নৰনাৰায়ণক জনা যায়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি নৰনাৰায়ণ। নৰনাৰায়ণ কোচ ৰাজবংশৰ শ্ৰেষ্ঠ আৰু শেষৰ ৰজা আছিল। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ কিমান চনত স্থাপন হৈছিল? বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ কিমান চনত স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1936 চনত। 1936 চনত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগটো নৃতত্ত্ব বিভাগ হিচাপে আনুষ্ঠানিকভাৱে স্থাপন হৈছিল আৰু এই কথাটো দেওদাই অসম বুৰঞ্জীত উল্লেখ আছে। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ নাইটিংগেল বুলি কাক কোৱা হয়? অসমৰ নাইটিংগেল বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম সনেট কবি কোন? অসমৰ প্ৰথম সনেট কবিতাটো হ'ল প্ৰিয়তমাৰ চিঠি আৰু এই কবিতাটোৰ লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে আৰু সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ হেমচন্দ্ৰ গোস্বামী। অসমৰ প্ৰথমগৰাকী সনেট কবি হ'ল হেমচন্দ্ৰ গোস্বামী আৰু তেখেতে লিখা প্ৰথম সনেট কবিতাটো আছিল প্ৰিয়তমাৰ চিঠি। এই 20টা আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট আছাম জিকেৰ কুৱেশ্যনখিনি কেনেকুৱা হৈ আছে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাব। ইয়াৰ পিছত আমি প্ৰতিটো ভিডিঅ' যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যনটো হ'ব অসমত বিহু সম্ৰাট বুলি কাক জনা যায়? অৰ্থাৎ বিহু সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে এই এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও আপোনালোকে এনচাৰটো চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰিব
আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ'খিনিৰ আপডেট পাবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।